নমস্কাৰ, গুড মৰ্নিং, সুপ্ৰভাত সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এটা একদম ভাল খবৰৰ মাজলৈ। আজি এই ভিডিঅ'টোত যিসকল নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মই তেনেকৈ নকওঁ ভিডিঅ'ত ছাবস্ক্ৰাইব কৰিব বুলি। যদি ভিডিঅ'টো চাই ভাল পাইছে, যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আৰু ভাল নিউজবোৰ প্ৰথমতে পাবলৈ মোৰ চেনেলটো আপোনালোকৰ বাবে সদায় উপযোগী হ'ব। আৰু এতিয়া মেইন কথাটো হ'ল ইণ্টাৰভিউ সময় গম পাইছে, ৰিজাল্ট দিব, 10 অক্টোবৰত এপইণ্টমেণ্ট দিব, সেই কথাখিনি গম পাইছে। ছেপ্টেম্বৰত ৰিজাল্ট আহি যাব, সকলোখিনি পদৰ 50,000 পোষ্টৰ এপইণ্টমেণ্ট দিব। মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ঘোষণা কৰিছে, বহুখিনি পোষ্টৰ কথা ক'লে। 50,000 এপইণ্টমেণ্ট দিম বুলি ক'লে 10 অক্টোবৰত, আৰু ছেপ্টেম্বৰ মাহতে আমাৰ ৰিজাল্টটো দিব। আৰু বাকী যি নিউ ভেকেঞ্চি আহিবলৈ কৈছে নৱেম্বৰ মাহত আহিব বুলি ক'লে। নৱেম্বৰ মাহত আহিব বুলি ক'লে। পুলিচৰ কথাও কৈছে, মানে পুলিচ যি কনষ্টেবল হওক বা পুলিচৰ বিভাগটোৰ কথা কৈছে, পুলিচ বিভাগৰ কথা ক'লে আৰু কামাণ্ডৰ কথা কৈছে। মানে ভেকেঞ্চি যে আহিব সেইটো চিয়'ৰ 100% এইটো আমি ক'ব পাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ে দুদিন দেৰি কৰিব পাৰে, কিন্তু পোষ্ট যে ভেকেঞ্চি আহিব এইটো একদম চিয়'ৰ। এইটো আপোনালোক সকলোৰে কাৰণে বহুত বেছি ভাল খবৰ, যিসকলৰ 18 বছৰ নতুনকৈ হৈছে। বহুতে যিহেতু এতিয়া বিচাৰি আছে নিউ ভেকেঞ্চি আৰু নিউ ভেকেঞ্চি কিমানমান খালী হৈ আছে তাৰ এটা সবিশেষ আপডেট আছে। এটা নিউজ পৰ্টেলত গম পাইছোঁ যে আমাৰ অসম আৰক্ষীত প্ৰায় 11,000তকৈ অধিক ভেকেঞ্চি খালী হৈ আছে। এতিয়া কোনটো বিভাগত কিমানটা পদ খালী হৈ আছে সেইখিনি কথা ক'ম। আমাৰ পুলিচ কনষ্টেবলত প্ৰায় 4,000মান খালী হৈ আছে বুলি কৈছে। যিটো নিউজ পৰ্টেলে তথ্য দিছে, সেই নিউজ পৰ্টেলৰ তথ্যটোৰ মতে বৰ্তমান অসম আৰক্ষী বিভাগত 11,000তকৈ অধিক ভেকেঞ্চি খালী হৈ আছে। আৰু এতিয়া মই জনাব বিচাৰিছোঁ বা আপোনালোকক দেখুৱাই দিম বা তোমালোকক যে কোনটো বিভাগত কিমানটা পদ আছে। কনষ্টেবলত প্ৰায় 4,500মান আছে, বাকী আকৌ ড্ৰাইভাৰতো প্ৰায় 700তকৈও অধিক ভেকেঞ্চি আছে। এতিয়া গোটেইখিনি ফুল ইনফৰ্মেশ্যন দিম, ভিডিঅ'টো শেষলৈকে চাবা। কোনটো বিভাগত কিমানটা পদ খালী হৈ আছে সেইখিনি কথা গম পাবা। কিন্তু দুআষাৰ ক'ব বিচাৰিছোঁ, যোৱাকালি বহুখিনি কথা তেওঁ ঘোষণা কৰিছে নিউ ভেকেঞ্চিৰ ওপৰত দিম বুলি নৱেম্বৰ মাহত। বাকী ছেপ্টেম্বৰ মাহত ৰিজাল্ট পাই যাবা, যিখিনি ৱেইট কৰি আছে, আৰু 10 অক্টোবৰত এপইণ্টমেণ্ট পাই যাবা। এতিয়া আহিছোঁ যে আমাৰ কোনকেইটা বিভাগত কিমানটা পদ খালী হৈ আছে সেই কথাখিনি ক'বলৈ। আমাৰ এতিয়া নিউজ পৰ্টেলৰ তথ্যমতে ক'ত কিমান ভেকেঞ্চি খালী হৈ আছে চাওক। অসম আৰক্ষী টোটেল প্ৰায় 11,342টা পদ খালী হৈ আছে। তাৰে মাজত আছে ADGP 3টা আৰু IGP 3টা, DIGP 9টা, SP SSP 7টা, SP 67টা, আৰু DSP আছে 142, আৰু ইনস্পেক্টৰ আছে 88, ছাব ইনস্পেক্টৰ আছে 1100, আৰু ASI আছে 600, দেহাৰক্ষী সহায়ক আছে 400, আৰু পুলিচ কনষ্টেবলত আছে প্ৰায় ABUBত 4,500, আৰু গাড়ী চালকত আছে অৰ্থাৎ ড্ৰাইভাৰ 767, আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী যেনে অসম আৰক্ষীত যেনেকৈ গ্ৰেড 4 কিছুমান পোষ্ট থাকে সেইখিনিত আছে প্ৰায় 437, আৰু ইমানেই আছিলে অসম আৰক্ষীত টোটেল খালী পদৰ সংখ্যা প্ৰায় 11,000তকৈ অধিক পদ। এতিয়া সকলোখিনি তথ্য গম পাই গ'ল, বহুত বেছি ভাল খবৰ। আৰু বহুতৰে নতুনকৈ বয়স হৈছে, পোষ্ট কেতিয়া আহিব, এডভাৰটাইজমেণ্ট ওলাব নে নোলায়, নিউ ভেকেঞ্চি কেতিয়া আহিব, এনেকুৱা ধৰণৰ কথাবিলাক প্ৰায় মোক কৈয়ে থাকে, সুধিয়ে থাকে। তেওঁলোকক ঘপককৈ একো উত্তৰো দিব নোৱাৰোঁ, কাৰণ একো যিহেতু তথ্য নাই। কিন্তু নিউ তথ্যটো গম পাই গ'লা বা নিউ আপডেটটো গম পাই গ'লা, নৱেম্বৰত আহিব। খালী হৈ থকা পদৰ সংখ্যা 11,000তকৈ অধিক, কিন্তু কিমান ভেকেঞ্চি দিয়ে সেই কথাখিনি নাজানো। কনষ্টেবলৰ কথা গম পাইছে 4,500, ড্ৰাইভাৰখিনিৰ কথা গম পাইছে 700তকৈ অধিক, আৰু বাকী সিমানখিনি দিয়ে নে ইয়াতকৈ আৰু অধিক দিয়ে বা ইয়াতকৈ কমাই দিয়ে সেইখিনি কথা নাজানো। কিন্তু নিউ ভেকেঞ্চি আহিব নৱেম্বৰ মাহত। বাকী ফিজিকেলটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকিব দিছে, আৰু যদি নৱেম্বৰত আহি যায় তেনেহ'লে ফেব্ৰুৱাৰী মানত ইণ্টাৰভিউ চলি যাব। গতিকে আজিৰ তাৰিখত নিউ ভেকেঞ্চি ক'ত কিমান আছে নাছে, আহিব নাহিব, ৰিজাল্ট, এইখিনি সন্দৰ্ভত ইমানেই আপডেট আছিল। ভিডিঅ'টো ইমানখিনি সময়লৈকে চাই থকাৰ কাৰণে ধন্যবাদ, আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা।